নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ মনোগল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক মনোগল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবই ইম্পৰ্টেণ্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব ম্যাথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব আজি ভিডিঅ'ৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে হু ওয়াজ দা গুৰু অফ স্বামী বিবেকানন্দ স্বামী বিবেকানন্দৰ গুৰু কোন আছিল ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ ৰামকৃষ্ণ পৰমহংস স্বামী বিবেকানন্দৰ আন এক নাম আছিল নৰেন্দ্ৰনাথ দত্ত আপোনালোকে এইটো মনত ৰাখিব যে তেওঁৰ আন এটা নাম আছিল নৰেন্দ্ৰনাথ দত্ত এইটো কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তেওঁৰ জন্ম হৈছিল 12 জানুৱাৰী 1863 চনত কলিকতাত মনত ৰাখিব স্বামী বিবেকানন্দৰ জন্ম হৈছিল 12 জানুৱাৰী 1863 চনত কলিকতাত নেক্সট কোৱেশ্চনটো চাও আৰ্য সমাজ was founded by আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ শুদ্ধটো অপচন ডি স্বামী দয়ানন্দ সৰস্বতী স্বামী দয়ানন্দ সৰস্বতীয়ে 1875 চনত মনত ৰাখিব 1875 চনত স্বামী দয়ানন্দ সৰস্বতীয়ে বম্বেত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল এটো আহি থাকে যে আৰ্য সমাজ ক'ত প্ৰতিষ্ঠা হৈছিল মনত ৰাখিব বম্বেত বৰ্তমান মুম্বাইত সেই বম্বেত আৰ্য সমাজ প্ৰতিষ্ঠা হৈছিল আৰু এই আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল স্বামী দয়ানন্দ সৰস্বতীয়ে Next question to hoise who was the religious reformer who gave the slogan Swaraj or India for Indians Swaraj ba Bharat Bharatiyor babe ei slogan dia dharma সংস্কারক জন কোন আছিল ইয়াৰে শুদ্ধটো যে অপচন এ স্বামী দয়ানন্দ সৰস্বতী স্বামী দয়ানন্দ সৰস্বতী স্বৰাজ বা ভাৰত ভাৰতীয়ৰ বাবে স্লোগানটো দিছিল নেক্সট কোৱেশ্চনটো হৈছে Who was the chief leader of the Sepoy mutiny in Delhi? Delhiত সিপাহী বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল? কাৰেক্ট আনসাৰটো অপচন এ বাহাদুৰ শাহ দ্বিতীয় বাহাদুৰ শাহ আছিল সিপাহী বিদ্ৰোহৰ দিল্লীৰ মুখ্য নেতা নেক্সট কোৱেশ্চনটো হৈছে The Indian Association of Calcutta was founded by কলিকতাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি সুৰেন্দ্ৰনাথ বেনাৰ্জী অনুগল সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে কলিকতাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব 1876 চনত সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু আনন্দমোহন বসুৱে কলিকতাত এই ইণ্ডিয়ান এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে Who started Central Hindu College at Benares কোনে বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি মিছেছ এনি বেসান্ত শ্ৰীমতী এনি বেসান্তে 1898 চনত মনত ৰাখিব 1898 চনত বেনাৰস কেন্দ্ৰীয় হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে Who was the last Mughal emperor শেষ মুঘল সম্ৰাট কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি বাহাদুৰ শাহ দ্বিতীয় অৰ্থাৎ দ্বিতীয় বাহাদুৰ শাহ আছিল মুঘল সকলৰ শেষ সম্ৰাট নাও কোৱেশ্চন নম্বৰ 8 Whose wife was জিনত মহল কাৰ পত্নী আছিল অনুগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ওয়াইফ অফ বাহাদুৰ শাহ দ্বিতীয় বাহাদুৰ শাহৰ পত্নী আছিল জিনত মহল নেক্সট কোৱেশ্চনটো হৈছে The first Indian to be elected to the British Parliament was
ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ দাদাভাই নৌৰোজী ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা ভাৰতীয় প্ৰথম ব্যক্তিগৰাকী আছিল দাদাভাই নৌৰোজী নেক্সট কোৱেশ্চনটো চাও The last Peshwa of the Marathas was মাৰাঠাসকলৰ শেষ পেশৱা কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি বাজিৰাও দ্বিতীয় বাজিৰাও আছিল মাৰাঠাসকলৰ শেষ পেশৱা নেক্সট কোৱেশ্চন What was the greatest achievement of Sir Syed Ahmed Khan Sir Syed Ahmed Khanৰ সৰ্ববৃহৎ সাফল্য কি আছিল কাৰেক্ট আনসাৰটো অপচন বি Starting of MAO College at Aligarh. Aligarhat Muhammad Anglo Oriental College স্থাপন কৰাটো আছিল Sir Syed Ahmed Khanৰ সৰ্ববৃহৎ সাফল্য Next question to হৈছে The Parthana Samaj in Bombay was started by Bombay Parthana Samaj কোনে প্ৰতিষ্ঠা কৰিছিল বা কোনে আৰম্ভ কৰিছিল এই কাৰেক্ট আনসাৰটো অপচন এ ডক্টৰ আত্মাৰাম পাণ্ডুৰাং মনগল 1867 চনত আপোনালোকে মনত ৰাখিব 1867 চনৰ 31 মাৰ্চত মুম্বাইত আত্মাৰাম পাণ্ডুৰাঙে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল ভালদৰে মনত ৰাখিব 1867 চনৰ 31 মাৰ্চত মুম্বাইত আত্মাৰাম পাণ্ডুৰাঙে এই প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে The person who is known as the Grand Old Man of India is ভাৰতৰ পিতামহ হিচাপে জনাজাত ব্যক্তিজন কোন ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি দাদাভাই নৌৰোজী ভাৰতৰ পিতামহ হিচাপে জনাজাত ভাৰতীয় ব্যক্তিগৰাকী হৈছে দাদাভাই নৌৰোজী নেক্সট কোৱেশ্চনটো চাও হু was টান্টিয়া টুপি কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ faithful lieutenant of নানা সাহেব অৰ্থাৎ নানা সাহেবৰ এজন বিশ্বাসী সেনাপতি আছিল টান্টিয়া টুপি Now question number 15 The social reformer who is known as the father of Indian Renaissance was ভাৰতীয় নৱজাগৰণৰ পিতৃ হিচাপে জ্ঞাত সমাজ সংস্কাৰকজন কোন আছিল কাৰেক্ট আনসাৰটো অপচন সি ৰাজা ৰামমোহন ৰয় ভাৰতীয় নৱজাগৰণৰ পিতৃ হিচাপে জনাজাত সমাজ সংস্কাৰকজন হৈছে ৰাজা ৰামমোহন ৰায় নেক্সট কোৱেশ্চনটো চাও On what date is World Environment Day celebrated every year প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 5 জুন অৰ্থাৎ 5 জুন তাৰিখে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটো চাও When and where was the first cotton textile industry of India established কেতিয়া আৰু ক'ত ভাৰতৰ প্ৰথম কপাহী বস্ত্ৰ উদ্যোগ স্থাপিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি কলকাতা মনগল ভাৰতৰ কলকাতাত 1888 চনত মনত ৰাখিব 1888 চনত ভাৰতৰ কলিকতাৰ পৰা প্ৰথম কপাহী বস্ত্ৰ উদ্যোগ স্থাপিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে What is the total geographical area of India ভাৰতৰ মুঠ ভৌগোলিক মাটিকালি কিমান ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 32,87,263 স্কয়াৰ কিলোমিটাৰ ভাৰতৰ মুঠ ভৌগোলিক মাটিকালি হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চনটো চাও Who is responsible for the administration of the Union Territories of India ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চলবোৰ প্ৰশাসনিক দায়িত্ব কাৰ ওচৰত থাকে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিৰ ওচৰত থাকে নেক্সট কোৱেশ্চন From where does the river Ganga originate কৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি গংগোত্ৰী গ্লেচিয়াৰ অৰ্থাৎ গংগোত্ৰী হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে নেক্সট কোৱেশ্চন In which year was the Reserve Bank of India nationalized কিমান চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন ডি 1949 মনগল মনত ৰাখিব 1949 চনৰ 1 জানুৱাৰী তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ RBI ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল নেক্সট কোৱেশ্চন
Which of the following banks is considered as a top tier development bank towards upgrading investment and production in rural areas? তলৰ কোনটো বেংকক গ্ৰাম্য অঞ্চলত বিনিয়োগ আৰু উৎপাদনৰ উত্তৰণ কৰাৰ দিশত শীৰ্ষ পৰ্যায়ৰ উন্নয়নকাৰী বেংক হিচাপে গণ্য কৰা হয়? কাৰেক্ট আনসাৰটো অপচন ডি নাবাৰ্ড। নাবাৰ্ড অৰ্থটো হৈছে নেশ্যনেল এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট বেংক। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ কনজিউমাৰ গুড? তলৰ কোনটো উপভোক্তাৰ দ্ৰব্য? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি পেপাৰ, অৰ্থাৎ কাগজটো হৈছে এক প্ৰকাৰ উপভোক্তাৰ দ্ৰব্য। নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং ইজ নট দ্য ছাবজেক্ট মেটাৰ অফ মাইক্ৰ ইকনমিক্স? তলৰ কোনটো মিশ্ৰ অৰ্থনীতিৰ বিষয়বস্তু নহয়? কাৰেক্ট আনসাৰটো অপচন বি নেশ্যনেল ইনকাম, অৰ্থাৎ জাতীয় আয়টো মিশ্ৰ অৰ্থনীতিৰ বিষয়বস্তু নহয়। নেক্সট কুৱেশ্যনটো চাওঁ। দ্য প্ৰিকশ্যনেৰী ডিমাণ্ড ফৰ মানি ইজ? মুদ্ৰাৰ বাবে সতৰ্কতামূলক চাহিদা হ'ল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি এন এক্টিভ বেলেঞ্চ, অৰ্থাৎ সক্ৰিয় ভাৰসাম্যতা হৈছে মুদ্ৰাৰ বাবে সতৰ্কতামূলক চাহিদা। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডেমক্ৰেচি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি ইণ্ডিয়া। বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশখন হৈছে ভাৰত। নেক্সট কুৱেশ্যনটো চাওঁ। অন হুইচ অফ দ্য ফলোইং ডেমক্ৰেটিক চিষ্টেম অফ এডমিনিষ্ট্ৰেশ্যন ইজ বেছড? গণতান্ত্ৰিক শাসন পদ্ধতি তলৰ কোনটোৰ ওপৰত প্ৰতিষ্ঠিত? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি অল অফ দ্য এবভ, অৰ্থাৎ ওপৰৰ আটাইকেইটা মৌলিক অধিকাৰ, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আৰু স্বায়ত্ত শাসন পদ্ধতি এই আটাইকেইটাই গণতান্ত্ৰিক শাসন পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মিনিমাম এজ প্ৰেছক্ৰাইব ফৰ ইলেকশ্যন এজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান হোৱা উচিত? কাৰেক্ট আনসাৰটো অপচন চি 35, অৰ্থাৎ 35 বছৰ ন্যূনতম বয়স হ'লেহে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী হ'ব পাৰিব। নেক্সট কুৱেশ্যনটো হৈছে ইন হোৱাট ইয়েৰ ৱাজ দ্য ফ্লেগ অফ দ্য ইউনাইটেড নেশ্যনছ এডপ্টেড? ৰাষ্ট্ৰসংঘৰ পতাকা কিমান চনত গ্ৰহণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 1947 চনৰ 20 অক্টোবৰ তাৰিখে। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনাইটেড নেশ্যনছ লোকেটেড? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ নিউয়ৰ্ক। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ কল্ড এজ দ্য কুইন অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট? কোনটো বাদ্যযন্ত্ৰক বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ভায়লিন। বন্ধুসকল, ভায়লিন বাদ্যযন্ত্ৰটোক বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ফেষ্টিভেলছ ইজ চেলিব্ৰেটেড অন দ্য 25th ডিচেম্বৰ ইটছ ইয়েৰ? তলৰ কোনটো উৎসৱ প্ৰতি বছৰৰ 25 ডিচেম্বৰত উদযাপন কৰা হয়? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন চি খ্ৰীষ্টমাছ। বন্ধুসকল, প্ৰতি বছৰৰ 25 ডিচেম্বৰ তাৰিখে খ্ৰীষ্টমাছ অৰ্থাৎ বৰদিন উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে উইথ হুইচ ষ্টেট ইজ দ্য কথাকলি ডান্স ৰিলেটেড? কথাকলি নৃত্য কোনখন ৰাজ্যৰ সৈতে জড়িত? কাৰেক্ট আনসাৰটো অপচন ডি কেৰেলা। কেৰেলা ৰাজ্যৰ সৈতে কথাকলি নৃত্য জড়িত। নেক্সট কুৱেশ্যনটো হৈছে দ্য খাচীছ অফ মেঘালয় বিলং টু হুইচ গ্ৰুপ? মেঘালয়ৰ খাচীয়া লোকসকল কোন জনগোষ্ঠীৰ অন্তৰ্ভুক্ত? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন চি অষ্ট্ৰিক। কোনসকল? মেঘালয়ৰ খাচী জনগোষ্ঠীৰ লোকসকল অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্ভুক্ত। নেক্সট কুৱেশ্যনটো হৈছে চাপাচাৰ কুট ইজ দ্য ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ হুইচ ষ্টেট? চাপাচাৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ মিজোৰাম। নেক্সট কুৱেশ্যন হুইচ ক্ৰিকেটাৰ ৱাজ অলছ' ন'ন এজ দ্য ব্লেক ব্ৰেডমেন? কোনজন ক্ৰিকেটাৰক ব্লেক ব্ৰেডমেন হিচাপে জনা যায়? কাৰেক্ট আনসাৰটো অপচন ডি জৰ্জ হেডলি। জৰ্জ হেডলিক ব্লেক ব্ৰেডমেন নামেৰে জনা যায়।
নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য য়ংগেষ্ট পাৰ্চন টু হেভ স্ক'ৰ্ড এ চেঞ্চুৰী ইন ৰঞ্জি ট্ৰফি ক্ৰিকেট ৰঞ্জি ট্ৰফি ক্ৰিকেটত শতক অৰ্জন কৰা কনিষ্ঠতম খেলুৱৈগৰাকী কোন ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ধ্ৰুৱ পাণ্ডৱ আছিল ৰঞ্জি ট্ৰফি ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সৰ খেলুৱৈ নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু মেক এ হেড-ট্ৰিক ইন এন ওৱান-ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেটচ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত হেড-ট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকীৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো অপচন চি চেতন শৰ্মা নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু কেপ্টেইন অক্সফৰ্ড অৰ কেম্ব্ৰিজ ইউনিভাৰ্চিটি অক্সফৰ্ড বা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কেপ্টেইন হোৱা প্ৰথম ভাৰতীয় ব্যক্তিজন কোন ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি টাইগাৰ পাটৌডি বনগল অক্সফৰ্ড বা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কেপ্টেইন হোৱা ভাৰতৰ প্ৰথম ব্যক্তিজন আছিল টাইগাৰ পাটৌডি নেক্সট কোৱেশ্চন হুইচ গেম কেন বি প্লেড অন দ্য 3 different mounts horse cycle and elephant তলৰ কোনবিধ খেল তিনি ধৰণে ঘোঁৰা সাইকেল আৰু হাতীত আৰোহণ কৰি খেলিব পাৰি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি পলো মনগল পলো খেলটো ঘোঁৰা সাইকেল নহলে হাতীৰ পিঠিত উঠি বা হাতী আৰোহণ কৰি খেলিব পাৰি নেক্সট কোৱেশ্চনটো হৈছে কনভাৰ্ট 25 ডিগ্ৰী সেলসিয়াস ইনটু কেলভিন স্কেল 25 ডিগ্ৰী সেলসিয়াসক কেলভিনলৈ ৰূপান্তৰ কৰা অৰ্থাৎ 25 ডিগ্ৰী সেলসিয়াসক যদি আমি কেলভিনলৈ ৰূপান্তৰিত কৰো তেনেহলে তাৰ ভ্যালুটো কিমান হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 298 কেলভিন মনত ৰাখিব যেতিয়া আমাক সেলসিয়াসৰ পৰা কেলভিনলৈ নিবলৈ কয় তেতিয়া আমি কি কৰিম সেই যিমান সেলসিয়াস দিয়া থাকিব তাৰ লগত 273 এটা আমি কি কৰি দিম প্লাস কৰি দিম দিয়া 273 লগত যদি আমি 25 প্লাস কৰো কিমান ল'ব ইয়াতে 8 আৰু ইফালে 9 আৰু 298 কেলভিন মনত ৰাখিব এইটো কথা যে সেলসিয়াসৰ পৰা যদি কেলভিনলৈ নিবলৈ দিয়ে 273 প্লাস কৰিব আৰু যদি কেলভিনৰ পৰা সেলসিয়াসলৈ নিবলৈ দিয়ে তেনেহলে 270 ডিগ্ৰী বা 273 মাইনাস কৰিব সেই কথাটো মনত ৰাখিব তেতিয়া আপোনালোকে যি কোনো দিলেও পাৰি যাব এটা নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি দিছে হোৱাট ইজ দা মেল্টিং পইণ্ট অফ আইচ বৰফৰ গলনাংক কিমান ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি 273.16 কেলভিন বৰফৰ গলনাংকটো হৈছে 273.16 কেলভিন নেক্সট কোৱেশ্চনটো হৈছে নেম দা টিস্যু হুইচ ইজ কমনলি সিন ইন দা হাস্ক অফ কোকোনাট নাৰিকলৰ বাকলিত সচৰাচৰ দেখিবলৈ পোৱা কলাবিধৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি স্ক্লেৰেনকাইমা নাৰিকলৰ বাকলিত সচৰাচৰ দেখিবলৈ পোৱা কলাবিধ হৈছে স্ক্লেৰেনকাইমা নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা ফুল ফৰ্ম অফ আৰবিসি আৰবিসিৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ৰেড ব্লাড সেলস আৰবিসিৰ সম্পূৰ্ণ ৰূপটো হৈছে ৰেড ব্লাড সেলস নেক্সট কোৱেশ্চন হুইচ কম্পোনেন্ট অফ ব্লাড ফাইট এগেইনষ্ট ডিজিজ তেজৰ কোনটো উপাদানে বেমাৰৰ বিৰুদ্ধে যুঁজে কাৰেক্ট আনসাৰটো অপচন ডি ডব্লিউবিসি অৰ্থাৎ শ্বেত ৰক্ত কণিকাসমূহে বেমাৰৰ বিৰুদ্ধে যুঁজে নেক্সট কোৱেশ্চনটো হৈছে নেম দা মেটেৰিয়েল হুইচ ইজ বাৰ্ন টু প্ৰডিউচ হিট এনাৰ্জি তাপ শক্তি উৎপাদন কৰিবলৈ তলৰ কোনটো পদাৰ্থ হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ফুয়েল অৰ্থাৎ ইন্ধন ব্যৱহাৰ কৰিলে তাপ শক্তি উৎপন্ন হয় নেক্সট কোৱেশ্চনটো হৈছে নেম দা ডাৰ্ক কালাৰ্ড viscous and foul smelling crude oil কলা ৰঙৰ আঠাযুক্ত আৰু বেয়া গোন্ধ থকা অশুদ্ধিত তেলৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি পেট্ৰলিয়াম নেক্সট কোৱেশ্চনটো হৈছে which of the following energy is obtained from sea তলৰ কোনটো শক্তিক সমুদ্ৰৰ পৰা আহৰণ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি অল অফ দিস ওপৰতে কেইটা জোৱাৰ শক্তি তৰংগ শক্তি আৰু সামুদ্ৰিক তাপ শক্তি এটাই কেইটাই সমুদ্ৰ বা সাগৰৰ পৰা আহৰণ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে which radioactive atom is used as a fuel in the reactor of a nuclear power plant নিউক্লিয়াৰ শক্তি প্ৰকল্পত ৰিয়েক্টৰত কোনটো তেজস্ক্ৰিয় পৰমাণুক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়
ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি ইউৰেনিয়াম নিউক্লিয়াৰ শক্তি প্ৰকল্পত ইউৰেনিয়ামক তেজস্ক্ৰিয় পৰমাণুক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় মনগল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে নেম দা মেইন কনষ্টিটুয়েন্ট অফ বায়োগেছ জৈৱ গেছৰ মূল উপাদানবিধ কি এৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন এ মিথেন জৈৱ গেছৰ মূল উপাদান হৈছে মিথেন মনগল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ৰেগুলাৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ